তেতিয়া পৰীক্ষিতে ভাবিলে মই যদি কলিক বধ কৰো কলিযুগৰ মানুহৰ এই কোনো উপায়ো নোহোৱা হ'ব। সেই কাৰণে কলিযুগৰ মানুহৰ প্ৰতি দয়া পৰ্ব হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হল, ক্ষান্ত হল। তেতিয়া পৰীক্ষিতে কলিক কলে তোমাক বাৰু মই প্ৰাণে নামাৰো, তুমি কিন্তু মোৰ ৰাজ্যৰ পৰা এতিয়াই ওলাই যোৱা। তেতিয়া কলিয়ে মাত লগালে মহাৰাজ আপুনি সখাগৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই কলৈ যাম, আপুনি মোক কৰবাত অকমান স্থান দিয়ক। তেতিয়া পৰীক্ষিতে ভাবিলে মই যদি ইয়াক স্থান দিওঁ ই মোৰ গোটেই ৰাজ্যত অন্যায় অত্যাচাৰে প্লাবিত কৰি পেলাব, ইয়াক আশ্ৰয় দিয়াটো উচিত নহয়। কিন্তু কলিয়ে বাৰে বাৰে খাটনি ধৰিলে মহাৰাজ আপুনি মোক অকণমান ঠাই দিয়ক। এই অনুনয় বিনয় শুনি তেতিয়া পৰীক্ষিতে কলে ঠিক আছে কলি, তুমি মোক ইমান অনুনয় বিনয় কৰিছা, তোমাক মই বাৰু থাকিবলৈ ঠাই দিম, কিন্তু দিমহে দিম মোৰ ৰাজ্যৰ পোনপটীয়া স্থানত তুমি থাকিব নোৱাৰিবা, যিটো অবাতে গৈছে বেকাকৈ পথ গৈছে তুমি তাত থাকিবা। তেতিয়া কলিয়ে মানি ললে মহাৰাজ আপুনি মোক যি স্থানতে দিয়ে তাতে মই পৰিতৃপ্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি কলে বেছ কলি, মই তোমাক তেতিয়া হলে প্ৰথম সেইখন স্থান দিছো যিখন স্থানত সদায় মদ্যপান হৈ থাকে, যি মানুহে মদ্যপানক নিজৰ জীৱনৰ সৰ্বস্ব সামগ্ৰী বুলি গণ্য কৰে তুমি তাত তৃপ্তিৰে বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি কলে কলি তোমাক মই আৰু এখন স্থান দিছো য'ত সদায় জুৱা খেল হৈ থাকে তুমি তাত থাকিবা। তৃতীয় স্থানখন নিৰ্ণয় কৰি কলে কলি তোমাক মই এইবাৰ এনে এখন স্থান দিছো য'ত পৰৰ স্ত্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি কলে কোনো কাৰণ নোহোৱাকৈ য'ত প্ৰাণী হত্যা কৰা হয় তুমি তাত থাকিবা। কলিয়ে লাহেকৈ আকৌ মাত লগালে মহাৰাজ মোৰ ঠাই কম হৈছে, আপুনি আকৌ মোৰ কাৰণে অকমান দৃষ্টি দিয়ক। তেতিয়া পৰীক্ষিতে এইবাৰ কলে ঠিক আছে কলি, মই তোমাক এইবাৰ এখন বহল ক্ষেত্ৰ উলিয়াই দিছো য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে কলে তথাপি মোৰ ঠাই কম হৈছে মহাৰাজ। তেতিয়া পৰীক্ষিতে কলে ঠিক আছে কলি, তোমাক মই এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছো, তুমি সেইখনত তৃপ্তিৰে বাস কৰিবা, দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। আকৌ মাত লগালে কলিয়ে মহাৰাজ আৰু মই আপোনাক আমনি নকৰো, আপুনি মোক আৰু অকমান ঠাই দিয়ক, মই নিজ নিজ স্থানলৈ গতি কৰিম। এইবাৰ পৰীক্ষিতে কলে ঠিক আছে কলি, মই তোমাক এইবাৰ বহল ঠাই উলিয়াই দিছো, গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতত থকা স্থানত থাকিবা। এইদৰে কলিক নিৰ্দেশ দিয়াৰ লগে লগে কলি সেই স্থানলৈ গতি কৰিবলৈ উদ্যত হল, আৰু লগে লগে আমাক ভাগৱতে সাৱধান কৰি দিছে কলি থকা স্থানত যদি কোনোবাই প্ৰশ্ৰয় দিয়ে তেওঁৰ ধ্বংস অনিবাৰ্য, তেওঁৰ অকাল মৃত্যু অনিবাৰ্য, তেওঁৰ হাহাকাৰ অনিবাৰ্য। জয় শ্ৰীকৃষ্ণ।